ঠিক আছে, আগতে ইয়াৰ পিক্সাৰখন চাই লওক। চিনি পাইছে আপোনালোকে, চবেই চিনি পায়। তাৰ মানে কি ইউটিউবৰ ফকতীয়া ৰোজ এটা। আৰু 2 নম্বৰ কথা হ'ল কি, আজি ই মোক অলপ দুআষাৰমান মোক দিছে, মানে মই বোলে ভিক্ষা খুজি ফুৰোঁ ভিউজৰ কাৰণে। তাৰপিছত তাৰ এতিয়া ৰিপ্লাই দিবলৈ মই আগবাঢ়ি আহিছোঁ। প্ৰথম তাৰ মাকৰ ওচৰলৈকে যাওঁ। মায়ে, আপুনি বোলে ৰাণু মণ্ডল অৰ্থাৎ আফিয়া খাতুন মাৰ মানে মায়ে বুলিয়ে কওঁ আমিও, সেই মানুহজনী হৈ পেলাই আপুনি ভাল গান এটা গাব পাৰে। আৰু আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপোনাৰ ল'ৰাৰ চেনেলত গৈ পেলাই আপুনি এবাৰ গান এটা গাই দেখুৱাব। আৰু যদি গান এটা গাই দেখুৱাই জানিম যে হয় আপুনি আফিয়া খাতুনতকৈ ভাল গান গায়। চাওক, আজিকালি গান যিকোনো গানেই, মানে যিকোনো গান ভাইৰেল হ'বলগীয়া হ'লে মানুহে অব্লিক কিছুমান গান গাই দিয়ে। যেনে এতিয়া জাৰৰ দিনত জুতি লবি কেঠা কম্বলৈ টুপিৰা ডাঙৰ চাই, এইটো কিবা আপোনালোকে চাওক, এইটো কিবা ভাল গান হ'ল নেকি? কিন্তু ভাইৰেল হ'বৰ কাৰণে অনেক কিছুমান গান গায়। আৰু 2 নম্বৰ কথা, টেঙা নিদিবা কৈছোঁ, তই নিজেও জান মই কেনেকুৱা ল'ৰা, কাৰণ তোক মই এবাৰ লগ কৰি থৈ আহিছোঁ। তই এটা কথা চিন্তা কৰিবি, এই ভূত ভিক্ষা, এইটো যে কি কয় ভিউজ ভিক্ষা কৰাটো যে, মই ভিক্ষাৰ কাৰণে মই যোৱা নাই। মানে কি তাই ভাইৰেল হৈছে, তাইৰ লগত মই এটা ভিডিঅ' বনাব গৈছোঁ। এইটো ভিউজৰ বুলি নহয়। আজি মই যিমান মানুহৰ ঘৰলৈ গৈছোঁ বা যিমানৰ লগত মই ভিডিঅ' বনাইছোঁ, মই ভিউজৰ কাৰণে গৈছোঁ নেকি? তোৰ নিচিনা মই লোকৰ পুকুৰত কামুৰি মই ভিউজ নুগোটাওঁ। আৰু তোৰ ওচৰলৈ তই যিকেইটা ইউটিউবাৰ ওচৰলৈ গৈ থাক যাওঁ, সিহঁতৰ ওচৰলৈ যে গ'লে যে ভিউজটো বাঢ়ে, সেইটো কথা তইও জানো। আৰু সেইটো কাৰণে তইও যা। আৰু এটা কথা মনত ৰাখিবি, মই তোক এতিয়াও কৈছোঁ যে মোৰ ইউটিউব চেনেলটো মনিটাইজ হৈছেহে। কেতিয়া কেনেকৈ পইচা পায়, পিনক'ড আহে বুলি কয়, সেইবিলাকো মোৰ অহা নাই, তই নিজেও জানো। আৰু 2 নম্বৰ, ফেচবুক পেজত মই যিটো ভিডিঅ' বনাওঁ, প্ৰফাইলৰ পৰা মোৰ যিটো পেজ গৈছে, সেইটো পেজত মোৰ মনিটাইজ কেনেকৈ হয়, কি কথা মই একচুৱেলি নাজানো। সেইকাৰণে কথা কিছুমান কওঁতে অকণমান চাই ল'বি দা। কাৰণ তই হ'লি যোৰহাট ডিষ্ট্ৰিক্টৰ, মই হ'লোঁ নগাঁও ডিষ্ট্ৰিক্টৰ, পাৰ্থক্য তাতে বুজি পাবি ডিষ্ট্ৰিক্ট কেনেকুৱা আৰু কি কথা। আৰু 2 নম্বৰ কথা, তই যে ক'লি আফিয়া খাতুনৰ ঘৰলৈ গৈ মই ভিক্ষা খুজি ফুৰোঁ ভোটৰ কাৰণে, এইটো তোৰ ৰং ডিচিশ্যন। তই নিজৰটো আগে ঠিক কৰি ল। বুজি পাইছনে মই কি ক'ব গৈছোঁ? যেতিয়া তোক JSBৰ লগত যেতিয়া তোৰ তৰ্কাতৰ্কি হৈছিলে, JSBৰ লগত তোৰ যেতিয়া ৰোষ্টিঙত তই নামিছিলি, তেতিয়া তোক ভৰিখনৰ হৈ পেলাই বেয়াকৈ কিবা এটা কৈছিলে। তেতিয়া মই তোৰ হৈ পেলাই কৈছিলোঁ যে JSB, তই কিবা এটা তোক ৰিপ্লাই দিছে, তই আমুকক ৰিপ্লাই দে, এনেকৈ ৰিপ্লাই দে। তই নিজৰ গাত ভগৱানে কিবা এটা কৰি দিছে, সেইটো কাম তই নকৰিবি। মই তোৰ হৈ তেনেকৈ কৰা মানুহ। কিন্তু তই আজি মোক কি ক'লি? তই ভিক্ষা মানে কাইলৈ পৰিলে তোৰ ওচৰলৈ যদি মই বন্ধু হিচাপে যাওঁ, তই মোক সেইটোৱেতো কবি না। তই ভাবিছা? সেইকাৰণে কথা কিছুমান কওঁতে অকণমান মানে ক'ত কেনেকৈ পৰে অকণমান চালি যাই চাবি। আৰু তই যে ক'লি মাৰে খুব ধুনীয়া গান গায় বুলি, তোৰ যদি দম আছে তোৰ চেনেলত তোৰ মাৰক এবাৰ গান গাই দেখুওৱা, তেতিয়া জীৱনত মই তোক কেতিয়াও ৰোষ্ট নকৰোঁ। কিন্তু ভাল গান এটা গাই দেখাই দিব লাগিব। কমচে কম 3 মিনিট সময় গান গাই দেখুৱাব। এটা গান অকণ গালে নহ'ব, সম্পূৰ্ণ এটা গান জানা দেখুৱাব লাগিব। কিন্তু 85 76 গান শুনালে নহ'ব, গম পাইছ নাই? অকণমান সেইকাৰণে কাৰোবাক কিবা এটা ক'ব যাওঁতে অকণমান মাইণ্ডটো ছেটিছফাইড কৰি ল'বি। আৰু 2 নম্বৰ কথা, তই যে মোক ইমান বেয়াকৈ কৈছ, তোৰ মই ধাৰ খাই আছোঁ নেকি? তোৰ কাম তই কৰি থাক, মোৰ কাম মই কৰি আছোঁ। আৰে বাবা, তইহে লোকৰ পুকুৰত, এতিয়া মোৰ পুকুৰত কামুৰি তই কিমান ভিউজ পালি? 2 লাখ ভিউজ পাই গ'লি। সেইটো তই ভিক্ষা কৰিলে নাই? মোক টানি মোৰ নাম লৈ তই ভিউজ ল'লিলে নাই? এবাৰ নিজে এবাৰ চিন্তা কৰি চাবি কথাবিলাক কেনেকৈ কয়। তই যিমানক ৰোজ কৰ, কিহৰ কাৰণে কৰ? সিহঁত পপুলাৰ হৈছে, সিহঁতৰ কাৰণে তই ভিউজ টান। অৰ্থাৎ মই এইকেইদিন আফিয়া খাতুনৰ ঘৰত যাওঁতে মোৰ ভিডিঅ'টো অকণ দৌৰিল কাৰণে তই মোৰ পুকুৰত কামুৰিলি। সেইকাৰণে কোনে কাৰ পুকুৰত কামুৰি পেলাই, কোনে ভিক্ষা খোজে, কোনে এনেকৈ চেলেকে, অকণমান চিন্তা কৰি চাবি। এনেকৈ নেচেলেকে, গম পাইছ নাই? সেইকাৰণে অকণমান ভিডিঅ'কেইটা বনাওঁতে কৰোঁতে অকণমান চাই চিতি বনাবি, ক'ত কেনেকৈ পৰে। তই কি ভিডিঅ' বনা? তোৰ আজি টেলেণ্টটো কি আছে? মোৰ বা একোৱেই নাই, মোৰ এবাৰ লোকৰ ভিক্ষা খুজিয়ে ফুৰোঁ। তোৰ টেলেণ্ট কি আছে? তই এবাৰ নিজে ক, তোৰ টেলেণ্ট কি আছে? তোৰ টেলেণ্ট এটাই আছে, তই লোকৰ পুকুৰত কামুৰি আজৰি আনি তোৰ নিজৰ ভিডিঅ' বনাই তই 2 টকামান ইনকম কৰি আছ। সেইটোৱে তোৰ হৈছে না। তাৰ বাদে তোৰ কি আছে? আৰু যিজনী আফিয়া খাতুনৰ ঘৰত গৈ পেলাই মই ভিডিঅ' বনালোঁ, তাই তেনেকৈয়ে পপুলাৰ হৈছে। তোৰ মাৰক এটা গান গাই চাবলৈ দিবি। তই নিজে মায়ে, আপুনি বেয়া নাপাব, কাৰণ আপোনালৈ আপোনাক নিজৰ চেনেলত টানি অনাৰ কাৰণে আজি আপোনাৰ কথা মই ক'বলৈ গ'লোঁ। কিন্তু আপোনাক মই 10 বাৰ চেলিউট কৰি থাকি মায়ে হিচাপে। কিন্তু ই যে ক'লে যে, আপোনাৰ এইটো ফকতীয়াটোৱে যে ক'লে যে মোৰ মায়ে ভাল গান গায়, সেইকাৰণে আপোনাৰ যদি দম আছে, এদিন আপুনি চেনেলত গানটো গাই দেখুৱাই দিয়ক। তাৰপিছত আপুনি ল'ৰাক ক'ব যে পিকে নাথাক ৰোষ্ট কৰিব আহিছে বুলি। অকণমান মোৰতো চুলি নাই, তই জান ভাই, মোৰ মাল আছে। কিন্তু তোৰ চুলি থাকিও তোৰ মাল নাই। সেইকাৰণে মাৰক কবি চুলিখিনি অকণ চুটিকৈ কাটিবলৈ কবি, তেতিয়া মালটো সোমাবলৈ সুবিধা পাব। ইমান মই ভিডিঅ' নবনাওঁ। কোনে ভিক্ষা খোজে নোখোজে চবেই জানে। মোক তই কিয় আজৰিলি?
মানে ভিউজটোৰ কাৰণে আজিলি না ভিক্ষাই খুজিল না এনেকৈ চেলেকিবলৈ বেছি ভিডিঅ' মই নবনাওঁ যদি মাইণ্ডত মাল আছে ৰিপ্লাই অকণ ভালমতে দিবি আৰু যদি ভিউজ লাগে কিবা নিজৰ টেলেণ্ট